Hello guys, DLED এডমিশ্যনত কি ডকুমেণ্টৰ প্ৰয়োজন হয় ইয়াতে আপোনালোকক ব্ৰাউচাৰখনত ধুনীয়াকৈ দিয়া আছে অৰিজিনেল ডকুমেণ্টছ নিডছ টু বি প্ৰডিউচড বাই দ্য চিলেক্টেড কেণ্ডিডেট এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন কনচাৰ্ণ টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ মানে অৰিজিনেল ডকুমেণ্টছ লাগিব যেতিয়া আপোনালোকৰ কি হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যিখিনি চিলেক্টেড কেণ্ডিডেট এডমিশ্যন ল'ব যাব তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কি হ'ব অৰিজিনেল ডকুমেণ্টৰ প্ৰয়োজন হ'ব ফাৰ্ষ্ট লাগিব আপোনালোকক চাৰ্টিফিকেট অফ প্ৰুফ অফ এজ এডমিট কাৰ্ড অফ HSLC ক্লাছ 10 এক্সামিনেশ্যন আপোনালোকৰ য'ত কি থাকে ডেট অফ বাৰ্থটো মেনশ্যন থাকে মানে জন্মৰ তাৰিখ চনটো উল্লেখ থাকে সেইখন চাৰ্টিফিকেট লাগিব কিছুমানৰ ক্লাছ 10 এক্সামিনেশ্যনৰ চাৰ্টিফিকেটত আছে কিছুমানৰ এডমিটত আছে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডাৰী আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেটখনো লাগিব পাছ চাৰ্টিফিকেট প্লাছ আপোনালোকৰ মাৰ্কশ্বিটখন চাৰ্টিফিকেট অফ কাষ্ট যদি আপোনালোকৰ OBC ST মানে SC এইবিলাক কাষ্টৰ হয় তেতিয়াহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব ডকুমেণ্ট টু প্ৰুভ ডেট he/she ইজ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট মানে PRCখন আপোনালোকক লাগিব person with disability and EWS certificate issue from the competent authority PWDৰ যদি আপোনালোক কেণ্ডিডেট হয় বা আপোনালোকৰ EWS certificate আছে তেতিয়াহ'লে সেইখন লাগিব all the selected candidate have to submit an undertaking to the principal of the concerned TEIS with their signature as follows আপোনালোকৰ undertaking এখন লাগিব আৰু undertakingখনত আপোনালোকৰ কি লিখা থাকিব চাওক কেনেকৈ থাকিব আৰু এই undertakingখন আপোনালোকে ক'ৰ পৰা আনিব কেনেকৈ আনিব সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই আছোঁ ধন্যবাদ